হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে পোনপ্ৰথমে ভাৰতত কেতিয়া জৰুৰী অৱস্থা ঘোষণা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1962 চনত। অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি শ্বিলং। চম্পাৰণ সত্যাগ্ৰহ কোন বছৰত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1917 চনত। মাধৱদেৱ আৰু শংকৰদেৱৰ মিলনক কি বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ল অপশ্যন এ মণিকাঞ্চন মিলন। কোন চনত পলাশীৰ যুদ্ধ সংঘটিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি 1757 চনত। গুৱাহাটী বেংক অসমৰ প্ৰথমটো স্থানীয় বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1926 চনত। মাধৱদেৱৰ নাটবোৰক কি বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ল অপশ্যন বি ঝুমুৰা। অসমত কেইখন হস্তি সংৰক্ষিত বনাঞ্চল আছে? শুদ্ধ উত্তৰ অপশ্যন এ 5খন। হৰ্ণবিল হ্ৰদ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি শ্ৰীভূমি জিলা। শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 4 মাৰ্চ। অসমৰ পৰা কোনে প্ৰথমে জ্ঞানপীঠ বঁটা লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পোংগল উৎসৱ ক'ত পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি তামিলনাডু। কোনজন আহোম ৰজাই নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ বকতালৈ স্থানান্তৰিত কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি চুহুংমুং। ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি 24 অক্টোবৰ। কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কোচৰ মাজত প্ৰথম যুদ্ধ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি চুকলেংমুং। সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থকা ধাতুবিধৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ডি পাৰা। দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ল অপশ্যন চি ইণ্ডিয়ান অপিনিয়ন। 1959 চনত পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰথম ক'ত প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি ৰাজস্থান। তলৰ কোনটো চকুৰ লেন্সৰ ফকাচ দৈৰ্ঘ্য নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চিলিয়াৰী পেশী। থেংক ইউ ফৰ ৱাচিং।